দেৱব্ৰত শইকীয়াই যিটো আমগুৰিত ঠাকুৰবাৰীত যিটো নকৰিবলগীয়া কৰিছে ই সঁচাকৈ এটা নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। তেখেতলোকৰ দলীয় কাৰ্যালয়ত যদি কিবা সভা পাতিছিলে, কিবা আলোচনা কৰিছিলে, তাত ক'বলৈ একো নাই। কিন্তু যিটো স্থানত কৰিছে সেই স্থানত কোনো কাৰণেই আচলতে তেখেতে এইদৰে সভা কৰিব নোৱাৰে আৰু প্ৰশাসনৰ কোনো অনুমতি নাছিল। এটা কথা নিশ্চিত হৈছে যে তেখেত যে এইবাৰ নাজিৰাত হাৰিব, সেই কথাটো তেখেতে উপলব্ধি কৰি সেই পৰাজয়ৰ শংকাত এতিয়াও সেই নকৰিবলগীয়াকৈ এই নিৰ্বাচনী প্ৰচাৰত তেখেত আজি জড়িত হৈছিল। পিছত উপায় নাপাই পুলিং এজেণ্টৰ ফৰ্ম বিলাইছোঁ, এই ধৰণে তেখেতে বাচিবৰ কাৰণে প্ৰয়াস কৰিছে। নিৰ্বাচনী বিধি উলংঘা কৰি পেলাই যিটো প্ৰচাৰ চলাবলৈ তেখেত তাত গৈছিল, স্থানীয় ৰাইজে সেইটো এটা নকৰিবলগীয়া কাম হিচাপে জানি পেলাই তেখেতৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। যথেষ্ট সময় তেখেতক তাত আবদ্ধ কৰি ৰাখিছিল। গতিকে এইটো সঁচাকৈ আমিও ভাৰতীয় জনতা পাৰ্টীয়ে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। নিৰ্বাচন আয়োগৰ যি বিধি, যি নিয়ম, সেই নিয়মৰ আধাৰত ইয়াৰ কঠোৰ ব্যৱস্থা হ'ব লাগে। সেই নিৰ্বাচনী বিধি ভংগ কৰিছে, গতিকে তেখেতৰ কেণ্ডিডেটছাৰ কেঞ্চেলেশ্যনলৈকে বিষয়টো আহিব লাগে।